নমস্কাৰ জ্ঞান সম্ভাৰৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ADRE আদি কৰি বিভিন্ন পৰীক্ষাৰ বাবে উপযোগী সমাজ বিজ্ঞানৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাখি আজি ভিডিঅ'টো প্ৰস্তুত কৰিব লৈছোঁ আপোনালোকে নিশ্চয় ভাল পাব আজিৰ ভিডিঅ'টো কাৰণ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ NCERTৰ সমাজ বিজ্ঞানৰ যিখন পাঠ্যপুথি সেই পাঠ্যপুথিখনৰ ওপৰত ভিত্তি কৰি পেলাই গতিকে আপোনালোকে জানে NCERTৰ পৰা যথেষ্ট প্ৰশ্ন কমন পৰা দেখা যায় আমাৰ বিভিন্ন ধৰণৰ পৰীক্ষাসমূহত লগতে আপোনালোকক অনুৰোধ জনাওঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাব শেষৰ ফালে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন সংযোজন কৰিছোঁ আৰু যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব প্ৰথম প্ৰশ্নটো লৈছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে ফ'ৰ্থ গ্ৰেড হওক ADRE থাৰ্ড গ্ৰেড হওক তাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিছোঁ উত্তৰটো হ'ব এনি বেচাণ্ট নেক্সট কুৱেশ্যন লৈছোঁ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আমি প্ৰথম সভানেত্ৰীৰ বিষয়ে সুধিলোঁ মহিলা সভানেত্ৰী এতিয়া চাওঁ আমি কংগ্ৰেছৰ প্ৰথম সভাপতি শুদ্ধ উত্তৰ হৈছে উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ সময়ত ভাইচৰয় জেনেৰেল কোন আছিলে শুদ্ধ উত্তৰটো হৈছে লৰ্ড ডাফৰিন আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ গঠনৰ সময়ৰ ভাইচৰয় জেনেৰেল নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশনখনত কিমানজন সদস্য উপস্থিত আছিলে এই প্ৰশ্নটো আহিব পাৰে কাৰণ আমি বাকীবিলাক পঢ়োঁ এনেকুৱা ধৰণৰ কথাবিলাক আমি স্কিপ কৰি যাওঁ সচৰাচৰ গতিকে গুৰুত্বপূৰ্ণ বুলি বিবেচিত উত্তৰটো হ'ব 72 জন মনত ৰাখিব আমি নেক্সট কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ বন্দে মাতৰম গীতটো কেতিয়া প্ৰথম পৰিৱেশন কৰা হৈছিলে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন বন্দে মাতৰম গীতটো প্ৰথম কোৱা হৈছে পৰিৱেশন কৰিবলৈ কেতিয়া লৈছিলে 1896ৰ কংগ্ৰেছৰ অধিৱেশনত মনত ৰাখিব প্ৰশ্নটো 1896ৰ কংগ্ৰেছ অধিৱেশনতে প্ৰথমবাৰৰ বাবে বন্দে মাতৰম গীতটো পৰিৱেশন কৰা হৈছিলে নেক্সট প্ৰশ্নলৈ যাব বিচাৰিছোঁ মহাত্মা গান্ধীক আমি সকলোৱে জানো জাতিৰ পিতা বুলি কয় এতিয়া কথাটো হৈছে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি প্ৰথম কোনে অভিহিত কৰিছিলে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু তেওঁ মহাত্মা গান্ধীক কি বুলি কোৱা হৈছিলে জাতিৰ পিতা বুলি অভিহিত কৰিছিলে নেক্সট প্ৰশ্নলৈ যাওঁ পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া লোৱা হৈছিলে আমি পূৰ্ণ স্বৰাজ খুব গুৰুত্বপূৰ্ণ এটা টপিক আমি সকলোৱে জানো এটা কথা হৈছে যে পূৰ্ণ স্বৰাজৰ দাবী কেতিয়া প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছিলে উত্তৰটো হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত এই অধিৱেশনৰ সভাপতিত্ব কৰিছিলে জৱাহৰলাল নেহৰুৱে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিলে প্ৰথমবাৰৰ বাবে ক'ত লাহোৰ অধিৱেশন মানে কিহৰ অধিৱেশন আছিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আছিলে আৰু সেই জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিলে জৱাহৰলাল নেহৰুৱে এতিয়া এই প্ৰশ্নটোৰ ওপৰত বিভিন্ন ধৰণে আপোনালোকক প্ৰশ্ন সুধিব পাৰে প্ৰথম কথা আপোনালোকৰ এনেকুৱা আহিব পাৰে পূৰ্ণ স্বৰাজ দাবী কোনখন অধিৱেশনত লোৱা হৈছিলে মনত ৰাখিব লাগিব লাহোৰ অধিৱেশনত যেনেকুৱা হয় পূৰ্ণ স্বৰাজৰ দাবী তলৰ কোনটো সংগঠনৰ সভাত লোৱা হৈছিলে বা অধিৱেশনত লোৱা হৈছিলে মনত ৰাখিব লাগিব ভাৰতীয় জাতীয় কংগ্ৰেছৰ লাহোৰ অধিৱেশনত লোৱা হৈছিলে নেক্সট প্ৰশ্নলৈ যাওঁ অত্যন্ত গুৰুত্বপূৰ্ণ নেলছন মেণ্ডেলাৰ আত্মজীৱনীখনৰ নাম কি তলত অপশ্যন দি দিব আপোনালোকে শুদ্ধ উত্তৰটো বাছি ল'ব লাগিব ইয়াৰে শুদ্ধ উত্তৰ হৈছে লং ৱাক টু ফ্ৰীডম গতিকে লং ৱাক টু ফ্ৰীডম হৈছে নেলছন মেণ্ডেলাৰ আত্মজীৱনী আপোনালোকে এনেধৰণৰ আত্মজীৱনী আৰু কিছু মনত ৰাখিব লাগিব মই পিছৰ পৰ্যায়ত আলোচনা কৰিম নেক্সট কুৱেশ্যনটোলৈ যাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম মহিলা সভানেত্ৰী কোন এই প্ৰশ্নটো অলপ পিছত ৰখা এটা উদ্দেশ্য আছে প্ৰথম সুধিছিলোঁ মই প্ৰথম মহিলা সভানেত্ৰী সুধিছিলোঁ এনি বেচাণ্ট আছিলে এতিয়া প্ৰশ্নটোত সংযোগ কৰিছোঁ প্ৰথম ভাৰতীয় মহিলা কোন আছিলে একদম কনফিউজ নকৰিব প্ৰশ্নটো উত্তৰটো হৈছে সৰোজনী নাইডু যদি আপোনালোকক প্ৰশ্নটোত ক্লিয়াৰ কৰি দিয়ে প্ৰথম ভাৰতীয় মহিলা বুলি তেতিয়াহ'লে আপোনালোকে সৰোজনী নাইডু লিখিব লাগিব অপশ্যনত কিন্তু আপোনালোকে এনি বেচাণ্টো পাব পাৰে গতিকে ভুল নকৰিব অত্যন্ত গুৰুত্বপূৰ্ণ এইটো প্ৰশ্ন আমি নেক্সট প্ৰশ্ন এটালৈ যাওঁ লাহোৰ অধিৱেশনত মুছলিম লীগৰ সভাপতি কোনে কৰিছিলে আমি মুছলিম লীগৰ কথা সকলোৱে জানো এতিয়া কথাটো হৈছে লাহোৰ অধিৱেশনখন অত্যন্ত গুৰুত্বপূৰ্ণ অধিৱেশন সেইকাৰণে প্ৰশ্নটো লৈ আহিছোঁ লাহোৰ অধিৱেশনতে কি কৰিছিলে মুছলিম লীগৰ মহম্মদ আলী জিন্নাই কি কৰিছিলে তেওঁলোকৰ সভাপতিত্ব তেওঁলোকে কি কৰিছিলে পালন কৰিছিলে কোনে মহম্মদ আলী জিন্নাই নেক্সট কুৱেশ্যন চাওঁ আমি সকলোৱে জানো দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী কিন্তু কেতিয়াৰ পৰা আমাৰ দিল্লী ভাৰতবৰ্ষৰ ৰাজধানী হিচাপে ধৰা হয় শুদ্ধ উত্তৰ হৈছে 1911 চনৰ পৰা নেক্সট কুৱেশ্যনলৈ যাওঁ দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাৰতৰ মহিলা প্ৰতিনিধি কোন আছিলে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঘূৰণীয়া মেজমেলকেইখন অত্যন্ত গুৰুত্বপূৰ্ণ এইটো কিয় বিখ্যাত এইটো ভাৰতৰ মহিলা প্ৰতিনিধিৰ কথা আমি অকণমান মন দিব লাগিব শুদ্ধ উত্তৰটো হৈছে সৰোজনী নাইডু
সৰোজিনী নাইডু আৰু আমি কি পাইছিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম ভাৰতীয় কি আছিলে মহিলা সভানেত্ৰী আছিলে নেক্সট কুৱেশ্যনটোলৈ যাওঁ এটা এটা অত্যন্ত গুৰুত্বপূৰ্ণ পভাৰ্টি ইজ দ্য আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া ইয়াৰ লিখক কোন আছিলে এইবোৰ মনত ৰাখিব লাগিব আমি অকল এডিআৰি বুলি নহয় বিভিন্ন ধৰণৰ পৰীক্ষাত আহে আপোনালোকেতো অকল এডিআৰি পৰীক্ষাই নিদিয়ে ন এডিআৰি চাকৰি পোৱাৰ পিছত আপোনালোকে বেলেগ বেলেগ পৰীক্ষা দিব পাৰে গতিকে মন দিব লাগিব শুদ্ধ উত্তৰ হৈছে দাদাভাই নৌৰাজী নেক্সট কুৱেশ্যনটোলৈ যাওঁ আধুনিক ভাৰতৰ পিতৃ বুলি কাক কোৱা হয় অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন আধুনিক ভাৰতৰ পিতৃ বুলি ৰাজা ৰামমোহন ৰায়ক কোৱা হয় আৰু আমি সকলোৱে জানো ৰাজা ৰামমোহনে বিশেষকৈ আমাৰ সমাজৰ বাবে অত্যন্ত তেখেতে কি কৰিছিলে অৱদান আগবঢ়াই থৈ গৈছিলে সেইটো সময়ত যিখিনি আমাৰ সমাজ ব্যৱস্থা আছিলে তাত আমূল পৰিৱৰ্তন সাধিব যত্ন কৰিছিলে নেক্সট কুৱেশ্যনটো চাওঁ ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছাৰ্ভেণ্ট অফ ইণ্ডিয়া ছ'চাইটি এইটো এটা সংস্থা ইয়াৰ কোনে গঠন কৰিছিলে আহিব পাৰে পৰীক্ষাত আপোনালোকৰ গোপাল কৃষ্ণ গোখলে আমি বিভিন্ন ধৰণৰ ছ'চাইটিবিলাকৰ কথা মনত ৰাখোঁ কিন্তু ছাৰ্ভেণ্ট অফ ইণ্ডিয়া হৈছে অত্যন্ত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যাৰ শুদ্ধ অৰ্থ হৈছে গোপাল কৃষ্ণ গোখলে আমি এইবিলাক কথা অলপ হাইট কৰোঁ সেইকাৰণে মই ইয়াতে সংযোজন কৰিছোঁ নেক্সট কুৱেশ্যন চাওঁ ইনকলাব জিন্দাবাদ ধ্বনিটো কোনে দিছিলে আমি সকলোৱে জানো ভগৱত সিঙৰ আছিলে ইনকলাব জিন্দাবাদ এই ধ্বনিটো নেক্সট কুৱেশ্যন যাওঁ বংগ বিভাজন এতিয়া আমি বংগ বিভাজনৰ ওপৰত বহুত প্ৰশ্ন হ'ব পাৰে চ' আমি থুলমূলকৈ কেইটামান কথা জানিব বিচাৰিছোঁ বংগ বিভাজন আছিলে 1905 চনৰ 19 জুলাইত আৰু ইয়াক এই কথাটোত আমি মনত ৰাখোঁ বংগ বিভাজন কেতিয়া আছিল 1905 চন তাৰিখটো মনত ৰাখিব নেক্সট এই কথাটোহে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰ্যকৰী কৰা হৈছিল 1905 চনৰ 16 অক্টোবৰৰ পৰা 1905 চনৰ আপোনালোকৰ প্ৰশ্নত আজিকালি 1905 চনটোতো সকলোৱে জানিব এতিয়া কথা হৈছে আমাক কেনেকৈ কনফিউজনত ৰাখিব তেওঁলোকে এই অপশ্যনবিলাক দি পেলাই 16 অক্টোবৰ 19 জুলাই এই অপশ্যনবিলাক দি আমাক কি কৰিব কনফিউজনলৈ আনিব গতিকে আমি মন দিব লাগিব বংগ বিভাজন 1905 চনৰ 19 জুলাইত হৈছিলে আৰু কাৰ্যকৰী হৈছিল 1905 চনৰ 16 অক্টোবৰত নেক্সট কুৱেশ্যনলৈ যাওঁ আৰু এই মনত ৰাখিব এটা কথা বংগ বিভাজনৰ সময়ত ভাইচৰয় আছিলে লৰ্ড কাৰ্জন এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ যে বংগ বিভাজনৰ সময়ত ভাইচৰয় জেনেৰেল কোন আছিলে মনত ৰাখিব লাগিব লৰ্ড কাৰ্জন নেক্সট যাওঁ আমি আইন অমান্য আন্দোলন এইখনটো এখন ডাঙৰ আন্দোলন হয় তো ইয়াৰ কথা আমি বহুতেই মনত ৰাখিব লাগিব তাৰ মাজতো মূল কেইটামান কথা কৈছোঁ 1930 চনৰ 12 মাৰ্চত গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰি লোণ সত্যাগ্ৰহৰ জৰিয়তে আইন অমান্য আন্দোলনৰ প্ৰথম আৰম্ভণি কৰিছিলে 1930 চনটো আমি মনত ৰাখোঁ তাৰ লগত মনত ৰাখিব লাগিব 12 মাৰ্চটো এতিয়া ইয়াৰ ওপৰত আপোনালোকে বেলেগ প্ৰশ্নও আহিব পাৰে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰি লোণ সত্যাগ্ৰহ আন্দোলন কেতিয়া কৰিছিল তেতিয়া মনত ৰাখিব লাগিব 1930 চনৰ 12 মাৰ্চ এই কথাটো মনত ৰাখিব লাগিব নেক্সট আমি চাওঁ ইয়াৰ লগতে আৰু যেতিয়া আইন অমান্য আন্দোলন হৈছিলে তেতিয়া আমাৰ ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে এই প্ৰশ্নটো আহিব পাৰে মনত ৰাখিব লৰ্ড আৰউইন আছিলে নেক্সট যাওঁ আইন অমান্য আন্দোলন কেতিয়া সমাপ্ত হৈছিলে 1934 চনত সমাপ্ত হৈছিলে এই ডাটাকেইটা আপোনালোকে মন কৰিব নেক্সট এইখন এখন গুৰুত্বপূৰ্ণ ৰাওলাট আইন কেতিয়া প্ৰণয়ন কৰা হৈছিলে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিলে মন দিব নেক্সট আমি চাওঁ অসহযোগ আন্দোলন কিমান চনত হৈছিলে এইটো এটা গুৰুত্বপূৰ্ণ কথা অসহযোগ আন্দোলন 1920 চনৰ পৰা 1922 চনলৈকে হৈছিলে কনফিউজ নকৰিব নেক্সট আমি যাওঁ গান্ধী আৰউইন চুক্তি কেতিয়া হৈছিলে গান্ধী আৰউইন চুক্তিখন আছিলে 1931 চনৰ 5 মাৰ্চ তাৰিখে মই তাৰিখবিলাকত এটা কাৰণে গুৰুত্ব দিছোঁ পৰীক্ষা পেপাৰ কটাজনো জানে ইহঁতি চনটো মনত ৰাখিব তো তাৰ লগত এই তাৰিখটো দি আপোনালোকক কনফিউজনত ৰাখিব 1931 চনৰে 5 মাৰ্চ দিব 1931 চনৰে 10 মাৰ্চো দিব পাৰে 1931 চনৰে 5 ছেপ্টেম্বৰ দিব পাৰে চ' বিভিন্ন ধৰণৰ অপশ্যন আনি দিব পাৰে গতিকে এই কথাবিলাক আপোনালোকে মন কৰিব নেক্সট আমি কেবিনেট মিছন কেতিয়া আহিছিলে কেবিনেট মিছনৰ কথাটো অলপমান গুৰুত্বপূৰ্ণ কেবিনেট মিছন কিয় আহিছিলে বাৰু আৰু কেবিনেট মিছন কি হয় আৰু এতিয়া কথাটো হৈছে প্ৰথম যে কেবিনেট মিছন 1946 চনৰ 16 মে'ত গঠন কৰা হৈছিলে কেবিনেট মিছনখনে কি কৰিছিলে আমাৰ ভাৰতবৰ্ষ যেতিয়া ইণ্ডিপেণ্ডেন্স স্বাধীনতা তেওঁলোকে প্ৰদান কৰিব স্বাধীনতা প্ৰদান কৰাৰ লগতে ইংৰাজসকলৰ অধীনত থকা ভাৰতবৰ্ষ ভৌগোলিক যিটো স্থান সেই স্থানসমূহ কি কৰিব কৰা হৈছিলে নিৰ্ধাৰণ কৰিবৰ বাবে কেবিনেট মিছনখন খুব গুৰুত্বপূৰ্ণ আমাৰ ভাৰতবৰ্ষ ইংৰাজসকলৰ অধীনত থকা ভাৰতবৰ্ষৰ সেই ভৌগোলিক স্থানসমূহ নিৰ্ধাৰণ কৰিবৰ বাবে মনত ৰাখিব চ' ইয়াতে তাৰিখটো আপোনালোকে মনত ৰাখিব 1946 চনৰ 16 মে' নেক্সট আমি চাওঁ আনহেপী ইণ্ডিয়া এইখন কাৰ ৰচনা আনহেপী ইণ্ডিয়া হৈছে লালা ৰাজপথ ৰয়
শব্দটো ভুল হৈ থাকিব পাৰে চ' মনত ৰাখিব আনহেপি ইণ্ডিয়া আছিলে লালা ৰাজপথ ৰয় অত্যন্ত কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকক অৱগত কৰিব যত্ন কৰিছোঁ ভিডিঅ'টো কেনে পাইছে নাজানো চ' নেক্সট আমি যাম বন্দে মাতৰমটো আমি সকলোৱে জানো আমাৰ ৰাষ্ট্ৰীয় গীত হয় মনত ৰাখিব কিন্তু এতিয়া বন্দে মাতৰমটো ক'ৰ পৰা কেনেকৈ আহিলে মনত ৰাখিব বংকিম চন্দ্ৰ চট্টোপাধ্যায় এইখিনিলৈকে আমি ঠিকে থাকে সহজে বুজি পাওঁ কিমান চনত 1882 চনত ক'ৰ পৰা লোৱা হৈছে বন্দে মাতৰম যিটো আমাৰ ৰাষ্ট্ৰীয় গীত এইটো ক'ৰ পৰা লোৱা হৈছে যে বংকিম চন্দ্ৰ চট্টোপাধ্যায় 1882 চনত ৰচিত এই কথাটো মনত ৰাখিব আনন্দ মঠ নামৰ যিখন উপন্যাস এই উপন্যাসখনৰ অন্তৰ্ভুক্ত এটা গীত আছিলে বন্দে মাতৰমটো আৰু তাৰ পৰাই বন্দে মাতৰম গীতটো কি কৈছিল আমাৰ ৰাষ্ট্ৰীয় গীত হিচাপে লোৱা হৈছে কেতিয়া চাওক 1882 চনতে এইটো সংযোজন কৰা হৈছিলে আৰু 1950 চনৰ 24 জানুৱাৰীত ৰাষ্ট্ৰীয় গীত হিচাপে ইয়াক অন্তৰ্ভুক্ত কৰা হয় মনত ৰাখিব এইটো কথা প্ৰশ্ন আহিব পাৰে কিন্তু ইয়াৰ পৰা নেক্সট চাওঁ একদম অত্যন্ত গুৰুত্বপূৰ্ণ কথা এইটো হৰ্ণবিল আমি বিভিন্ন সময়তে প্ৰশ্নটো আহে হৰ্ণবিল এতিয়া কি হয় হৰ্ণবিল আমি প্ৰথম মনত ৰাখিব লাগিব এইটো এটা উৎসৱ হয় নেক্সট চাওঁ হৰ্ণবিল ক'ত হয় আমি এতিয়া মন কৰোঁ হৰ্ণবিল হৈছে নাগালেণ্ড চৰকাৰে ডিচেম্বৰ মাহৰ প্ৰথম 10 দিনত ইয়াৰ পৰা অসংখ্য কুৱেশ্যন মাজৰ পৰা আহিব পাৰে অনুষ্ঠিত কৰা এক উৎসৱ ধনেশ পক্ষীক ত্ৰাণকৰ্তা পবিত্ৰ পক্ষী হিচাপে এই উৎসৱ পালন কৰা হয় এতিয়া হৰ্ণবিলৰ লগত এনেকৈ প্ৰশ্ন আহিব পাৰে হৰ্ণবিলৰ লগত তলত কোনটো পক্ষী জড়িত ধনেশ পক্ষী দিব পাৰে ময়ূৰ পক্ষী দিব পাৰে কিবা কিবি দিব পাৰে তো মনত ৰাখিব লাগিব ধনেশ পক্ষীৰ লগত জড়িত হৰ্ণবিল হয় ক'ত পাতে নাগালেণ্ডত পাতে এই শব্দটোও মনত ৰাখিব নাগালেণ্ড চৰকাৰে পাতে চ' কেতিয়া পাতে ডিচেম্বৰ মাহত পাতে ডিচেম্বৰ মাহৰ প্ৰথম 10 দিনত পাতে গতিকে হৰ্ণবিল ক্লিয়াৰ হৈ গ'ল মনত ৰাখিব এইকেইটা কথা নেক্সট আমি ইয়াৰ লগত জড়িত আৰু কিছু নতুন নতুন প্ৰশ্ন আমাৰ আপোনালোকৰ লগত আলোচনা কৰিব যত্ন কৰিম আজিলৈ ইমানতে সামৰিছোঁ প্ৰশ্নখিনি এবাৰ চাব বিশেষকৈ মই NCERT কিতাপৰ পৰা প্ৰশ্নবোৰ সংযোজন কৰিব যত্ন কৰিছোঁ ই অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব বুলি ভাবিছোঁ আপোনালোকৰ বাবে ধন্যবাদ